ওম। আজি আমি মানুহৰ শৰীৰত কিয় বেমাৰ হয় এই বিষয়ে কিছু আলোচনা কৰিম। যোগাৰ দ্বাৰা কি হয়? যোগ আজি গোটেই বিশ্ববাসীয়ে যোগক আঁকোৱালি লৈছে, কাৰণ গ্লোবেল ৱাৰ্মিং হ'ল, বিভিন্ন ৰোগ হ'ল, কেঞ্চাৰ, ডায়েবেটিছ, চুগাৰ আজি ঘৰে ঘৰে হৈ আছে। এই নিৰ্মূলৰ কাৰণে আজি গোটেই বিশ্ব আলোড়ন হৈ আছে। গতিকে এতিয়া যোগাৰ মাধ্যমত ভাৰত ঋষিমুনিৰ দেশ আছিল। ভাৰতত যোগাৰ উৎপত্তি হৈছিল, চবে জানে। নালন্দা বিশ্ববিদ্যালয়, তক্ষশিলা এইবিলাকত আমাৰ যোগা অধ্যয়ন কৰিছিল। তাতে 136 ছাবজেক্ট পঢ়াইছিল। সেইবিলাক লুপ্ত হৈ গ'ল। আজি শিক্ষা আমাৰ সংকীৰ্ণ হৈছে, শিক্ষা ডেভেলপ হৈছে, ন' ডাউট। কম্পিউটাৰ চায়েন্স টেকন'লজি বহুত উন্নত আজি, কিন্তু মানুহৰ অকাল মৃত্যুৰ সংখ্যাও কম নহয়। বিভিন্ন ৰোগবিলাকৰ নামাকৰণ কৰা হয়। সেই ৰোগৰ কাৰণে বাচিবৰ কাৰণে এতিয়া নিজৰ আমাৰ জ্ঞান লাগিব। নিজৰ যদি জ্ঞান, স্বাধ্যায় অৰ্থাৎ অধীন নিজৰ অধীনত হ'ব লাগিব। ভগৱানে বা ঈশ্বৰ, গড, আল্লাহ, খুদা যি নকওক, আমাক যিমান অৰ্গেন দিছে সেই অৰ্গেনবিলাকক ঠিক ৰখাটোৱে হ'ল যোগাৰ মূল মন্ত্ৰ। গতিকে ইয়াতে কোনো জাতি, হিন্দু, মুছলিম এনেকুৱা নাথাকে মানুহৰ শৰীৰত। যেনেকৈ আমাৰ শৰীৰ পঞ্চ মহাভূতেদি গঠিত। কি কি 5টা তত্ত্ব আছে আমাৰ শৰীৰত? জল, বায়ু, অগ্নি, পৃথিৱী আৰু আকাশ। এই 5টা তত্ত্বৰ ইমবেলেঞ্চ হ'লে মানুহ বেমাৰ হয়। গতিকে আজি যোগাৰ ঋষিমুনিসকলে সত্য যুগৰ পৰাই, কোন সৃষ্টিৰ আদি কালৰ পৰাই সভ্যতাৰ গঢ় লৈছিল এই হিমালয়ৰ গংগা নদীৰ তট। গংগা নদীৰ পানী সেইকাৰণে পবিত্ৰ। গংগা যিহেতু সাগৰৰ পৰা অহা স্বৰ্গৰ নদী বুলি কওঁ আমি গংগা নদী। কিয়? এভাৰেষ্ট শৃংগৰ ইমান উচ্চ জেগাত আছে গংগা নদী। তাৰ পৰা আজি মৰ্তলোক, যেনেকৈ ভূ বহা চহা বুলি কওঁ আমি, লেয়াৰ আছে। প্ৰত্যেকটা বায়ুৰ এই বিশ্ব ব্ৰহ্মাণ্ডত লেয়াৰ আছে, চবেই জানে। অক্সিজেনৰ লেভেল ক'ত আছে, অলপ ওপৰত গ'লে অক্সিজেন লেভেল কম হয়, আৰু ওপৰত গ'লে কম হয়। কিছুমান জেগাত কি হয়, পজিটিভ নেগেটিভ এনেকুৱা থিংকিং থাকে। অৰ্থাৎ বায়ু কণ ভগৱান হয়। সেইকাৰণে ভগৱান ক'ত বিচাৰিম আমি? ভগৱান মন্দিৰত নাই, ক'তো নাই। মূৰ্তি পূজা কৰিলে যে ভগৱান পাম এনেকুৱাও নহয়। তো প্ৰত্যেকটা জীৱৰ লগতেই ভগৱানৰ শক্তি আছে। সেই শক্তিটোৱে ঈশ্বৰ। মোক বহুতে প্ৰশ্ন কৰে, ভগৱান কেনেকুৱা, ভগৱান ক'ত আছে? কোনোবাই দেখিছে নেকি ভগৱান কেনেকুৱা? ভগৱানৰ ডেফিনেশ্যনটো পতঞ্জলি যোগ দৰ্শনত লিখিছে, ঈশ্বৰ কেনেকুৱা? ক্লেশ কৰ্ম বিপাক আশ্বেৰ অপৰামৃষ্টা পুৰুষ বিশেষ ঈশ্বৰ বুলি কৈছে। পুৰুষ বিশেষ ঈশ্বৰ অপৰামৃষ্টা, চুব নোৱাৰে, ক্লেশ নাই, কৰ্ম নকৰে ভগৱানে, দেখা নাযায়, কিন্তু আছে। সেই শক্তিটোৱে হ'ল ঈশ্বৰ। গতিকে আমি ঈশ্বৰৰ কাৰণে আমি বাচি আছোঁ, কথা কৈ আছোঁ, চলি আছোঁ। সেই যদি ঈশ্বৰৰ শক্তিটো ওলাই গ'লে আমি মৃত্যু বুলি কওঁ। সেইকাৰণে ঋষিমুনিসকলে বাত, পিত্ত, কফ তিনিটা মূল ৰোগ, তিনিটা কথা কৈছে। মূল ৰোগ তিনিটা কি কি? বাত, পিত্ত, কফ। এতিয়া বাত বুলি ক'লে বায়ু, বিষ্ণু ভগৱান পালনকৰ্তা। সৃষ্টিকৰ্তা কোনে? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। সেইটোৱে বাত, পিত্ত, কফ পোৱা যায়। লেবৰেটৰীত দিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক লেবৰেটৰীত দি যদি টেষ্ট কৰিব খোজে, বাত, পিত্ত, কফ, সেইটোৱে বুজিব লাগিব আমি। যে ঈশ্বৰ মানে শক্তি হয়, এনাৰ্জি হয়। এতিয়া আত্মাৰ নাম আমি আত্মা কওঁ, ভাৰতীয় যোগ দৰ্শন মতে আত্মা। চাইনাত চি বুলি কয়, জাপানীসকলে কি বুলি কয়। এতিয়া চায়েন্সৰ ভাষাত কি ক'ব? এনাৰ্জি, বায়' এনাৰ্জি। ঐশ্বৰিক শক্তি যিটো ঈশ্বৰীয় শক্তি, সেইটো বায়' এনাৰ্জি, সেইটোৱে আত্মা। আত্মাৰ কেতিয়াও মৰণ নহয়। এই কথা গীতাতো কৈছিল কেতিয়াবা, 5000 বছৰ আগতে গীতাত লিখাই আছে, আপোনালোকে চাব।
নৈনং ছিন্দন্তি শস্ত্ৰাণি নৈনং দহতি পাৱকা ন চৈনং ক্লেদন্তি আপ ন শোষতি মাৰুতা। অৰ্জুনক শ্ৰীকৃষ্ণই কৈছিল যে আত্মাক কোনো অস্ত্ৰেদি কাটিব নোৱাৰে, নৈনং ছিন্দন্তি শস্ত্ৰাণি নৈনং দহতি পাৱকা, জুয়ে জ্বলাব নোৱাৰে, ক্লেদন্তি আপ পানীয়ে জুই ভিজাব নোৱাৰে, ন শোষতি মাৰুতি মাৰুতা মাৰুতি মানে হাৱা, হাৱাই শুকাব নোৱাৰে। তো এই শক্তি সেইটো মানুহ এজন আমি মৰা বুলি কওঁ, মানুহ নমৰে, আত্মা নমৰে কেতিয়া, শৰীৰটো হয়তো ইয়াতে থাকে। এই শৰীৰৰ ইঞ্জিনবিলাকৰ বিষয় হ'ল যোগাৰ মূল মন্ত্ৰ। যোগা মানে চিত্ত বৃত্তি নিৰোধ বুলি কৈছে। চিত্তৰ বৃত্তি যিটো তাৰ কাৰণে ৰোগ হয়, ৰোগটো আৰু ক'ৰবাৰ পৰা নাহে, আমাৰ ইয়াতে হয়। এই 5টা তত্ত্বৰ ডেফিনেট ক'ৰবাত কম বেছি হ'ল। আমাৰ শৰীৰ হ'ল এই আত্মাৰ বাসস্থান। শৰীৰ এটা গাড়ী ধৰক, ড্ৰাইভাৰ হ'ল আত্মা, এনেকৈ আমি যদি কওঁ শ্বৰ্টকাটত ক'ব গ'লে। এই শৰীৰত কি কি আছে? এই শৰীৰত এতিয়া যোগাৰ বিষয়ত আছে। মূল যোগাত হৈছে যোগ সমুদ্ৰৰ মানে 2-4 ড্ৰপহে আমি জানো। যোগ ইমান ডাঙৰ সমুদ্ৰ হয়, তাতে বহুত সমুদ্ৰৰ পৰা সমুদ্ৰ শেষ নাই, ঠিক যোগাৰো শেষ নাই। মানুহৰ শৰীৰত 72 কৰোৰ নচ নাড়ী আছে বুলি কওঁ। চেলবিলাক, চুলি কিমান আছে, আমাৰ শৰীৰৰ ফুটা কিমান আছে, চেল কিমান আছে, এই গোটেই চেল এই গঠিত বহুকোষী প্ৰাণী আমি যিহেতু, যিটো আমি জৰায়ুষ প্ৰাণী, অণ্ডোজ, এনেকুৱা 4টা ভাগ আছে, জৰায়ুষ, অণ্ডোজ, উদ্ভিদজ আৰু চেতজ, ঘামৰ পৰা। গতিকে আমি জৰায়ুষ প্ৰাণীৰ কি হৈছে, ঈশ্বৰে আমাক এনেকুৱা শক্তি দিছে, আমাৰ শৰীৰত চক্ৰ ভাগ কৰিছে। মূলাধাৰ চক্ৰ, তাৰ ওপৰত আছে স্বাধিষ্ঠান চক্ৰ, তাৰপিছত মণিপুৰ চক্ৰ, অনাহতা চক্ৰ, বিশুদ্ধি চক্ৰ বা কণ্ঠ চক্ৰও কয়, আজ্ঞা চক্ৰ আৰু ব্ৰহ্মৰেন্দ্ৰ। এতিয়া ইংৰাজী ভাষাত ইয়াক পেনিয়েল গ্লেণ্ড, পেনিয়েল, এইটো হ'ল পিটুটাৰী গ্লেণ্ড, এইটো হ'ল থাইৰয়েড বা পেৰাথাইৰয়েড, থাইৰয়েড হয় এইটো, থাইৰয়েড, পেৰাথাইৰয়েড, 5টা গ্লেণ্ড থাকে। তাৰপিছত আহিল আপোনাৰ অনাহত চক্ৰক কয় থাইমাছ, থাইমাছ, ইয়াতো কিছুমান পাৰ্টছ পূজা আছে এই অঞ্চলত, এইখিনিত সেই বডিৰ সেই অঞ্চলত সেই ধৰণে ট্ৰিটমেণ্ট কৰিব লাগিব। প্ৰত্যেকটাৰ কালাৰ আছে, মই কম পিছত। প্ৰত্যেকটা চক্ৰৰ কালাৰ আছে নিজা নিজা, কোন কালাৰেদি ট্ৰিটমেণ্ট কৰা যায় এইটো বেলেগ চেপ্টাৰ আহিব। তাৰপিছত আহিল নাভি, যিটো মণিপুৰ চক্ৰ, এড্ৰিনেল গ্লেণ্ড, ইয়াতে এড্ৰিনেল গ্লেণ্ড বা পেংক্ৰিয়াছ বুলি কওঁ, ইয়াতে জুইচ প্ৰডাকশ্যন হয়, ডায়েবেটিছ চুগাৰ হোৱাৰ মূল কাৰণ এড্ৰিনেল গ্লেণ্ড আৰু পেংক্ৰিয়াছৰ জুইচৰ কাৰণে হয়, এইটো জানি থওঁ। শ্বৰ্টকাটত মই কৈ আছোঁ, কেতিয়াবা লগ পালেহে দীঘলীয়া কোৱা যাব, এই ভিডিঅ'ত ইমান দীঘলীয়া বৰ্ণনা কৰা সম্ভৱ নহয়, গতিকে থুলমূলকৈ মই কৈ আছোঁ। তাৰপিছত মণিপুৰ চক্ৰৰ তলত আহিল স্বাধিষ্ঠান চক্ৰ। স্বাধিষ্ঠান চক্ৰ, আপোনাৰ স্বাধিষ্ঠান চক্ৰত কি হ'ব, যিটো সোলাৰ প্লেক্স বুলি কোৱা হয়, সোলাৰ, এইখিনি জেগাটো সোলাৰ প্লেক্স হয়, মণিপুৰ চক্ৰৰ তল ভাগ। তাৰপিছত আহিল মূলাধাৰ চক্ৰ। মূলাধাৰ চক্ৰটো প্ৰষ্টেট, অভাৰী, নাৰীসকলৰ বা মানে জন্ম দিয়া এই সমস্যাবিলাক মূলাধাৰ চক্ৰৰ সমস্যা। সেইকাৰণে প্ৰত্যেকটা চক্ৰ, এতিয়া তলৰ পৰা যদি আহোঁ আমি, মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, অনাহত চক্ৰ, বিশুদ্ধি চক্ৰ, আজ্ঞা চক্ৰ আৰু ব্ৰহ্মৰেন্দ্ৰ, সহস্ৰাৰ। এই প্ৰত্যেকটা চক্ৰৰ নিজা নিজা কালাৰো আছে। আকৌ সেই কালাৰ দি ট্ৰিটমেণ্ট কৰিব লাগে, সেইটো বেলেগ চেপ্টাৰ, দীঘলীয়া হ'ব নকওঁ। তো আগৰ ঋষিমুনিসকলে সেইকাৰণে ৰঙা ফুল, বগা ফুল, নীলা ফুল, বগা কাপোৰ, ৰঙা কাপোৰ, নীলা কাপোৰ কিয় কৈছিল? বিজ্ঞান আছে এইটো। আমাৰ শৰীৰৰ লগত সেই কালাৰৰ পৰা চকুৰ পৰা সোমাব পাৰে, সেই চকুৰ পৰা যায়ো ট্ৰিটমেণ্ট হয়। আচৰিত লাগিব শুনিলে। নাকৰ পৰা যায়ো ট্ৰিটমেণ্ট হয়। প্ৰাণায়াম আহিল, এনেকৈ নাকেদি সোমালোঁ অক্সিজেন, চকু দি সোমাব পাৰে, বেমাৰ চকু দিও সোমাব পাৰে, নাকে দিও সোমাব পাৰে। অৰ্থাৎ চকু দি সোমোৱা মানে কি, চালেও মানুহৰ একশ্যন হয়। চকু দি কি দেখিলোঁ সেই একশ্যনটো আমাৰ পাৰ্টছ পূৰ্জাবিলাকে একশ্যন ল'ব।
এতিয়া কোনোবাই ৰাস্তাত যাই আছে আপুনি কি ভাবিব তাক, সেইটোৱে একশ্যন বডিত আহি যাব। সেইকাৰণে গীতাটো এই কথাটো কৈছে যে যথা মাম প্ৰধন্তে, গীতাৰ আপোনাৰ কিমান নম্বৰ এইটো জ্ঞান যোগ, গীতাৰ জ্ঞান যোগত কৈছে যে যথা মাম প্ৰধন্তে ত্বাংস তথৈব ভজম অহম মম বৰ্তানুবৰ্তান্তে মানুষা পাৰ্থ সৰ্বসা। যিয়ে মোক যেনেকৈ পাব বিচাৰে মই তাক তেনেকৈ দিওঁ। অৰ্থাৎ কোৱা হ'ল যে থিংকিং, আমি চকু দি দেখাৰ লগে লগে আমাৰ ব্ৰেইনে থিংকিং কৰিব, কি ভাবিল কি চাল, এই থিংকিঙৰ ওপৰতে তাৰ একশ্যনটো। গীতাৰ কথাটো একদম সত্য। ৫,০০০ বছৰ আগতে ঋষিমুনিসকলে লিখি থৈছে যে ইমান ডাঙৰ ছায়েন্স এই সনাতন ধৰ্ম, নট অনলি হিন্দু ধৰ্ম ক'লে ভুল হ'ব, সনাতন ধৰ্ম। এই ধৰ্মটো আজি গোটেই বিশ্বত সিঁচৰিত হৈ আছে, ন' ডাউট, আৰু হ'ব নিশ্চয়। আমি হয়তো আৰু এটা টাৰ্গেট দিছে ভাৰত চৰকাৰেও যে বিশ্বৰ গুৰু হ'বলৈ হ'লে